শুকুৰবাৰে নতুন দিল্লীত চৰকাৰৰ সৈতে অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া নেতৃত্বাধীন আলফাই চুক্তিত স্বাক্ষৰ কৰিলে। এই চুক্তিত স্বাক্ষৰ কৰাৰ পিছতে সংবাদ মাধ্যমলৈ আহিল এইখন বিবৃতি। আলফাৰ পেডত প্ৰেৰণ কৰা এই বিবৃতিত কোৱা হ'ল, ৰাজখোৱা চেতিয়া মানেই আলফা নহয়। চৰকাৰৰ সৈতে কৰা চুক্তিক মান্যতা দিব নোৱাৰি। চুক্তি কৰাৰ পূৰ্বে সংগঠনৰ সদস্যৰে কৰা নাছিল আলোচনা। বিবৃতিটোত উল্লেখ কৰা মতে চুক্তিৰ পিছত শুকুৰবাৰৰ নিশা কলিয়াবৰত এক গোপন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে সিদ্ধান্ত লোৱা হয় যে ৰাজখোৱা চেতিয়াই কৰা চুক্তি মানি ল'ব নোৱাৰি। সাৰ্বভৌমত্ব নহ'লেও স্বায়ত্তশাসন লাগিব অসমক। অসমক লাগিব পৃথক ৰাজনৈতিক ব্যৱস্থা। অসমত প্ৰচলন হ'ব লাগিব পৃথক মুদ্ৰা। এইবোৰ দাবীত ৰাজখোৱা চেতিয়া গোটক বাদ দি আন গোটে আলফাৰ সংগ্ৰাম চলাই নিব বুলি ঘোষণা কৰিলে এই স্বাক্ষৰবিহীন বিবৃতিৰ জৰিয়তে। ইপিনে চুক্তিৰ পিছতে আলফাৰ মাজত হোৱা এই বিভাজনক লৈ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ নেতা কল্পজ্যোতি নেওগে এনেদৰে ক'লে। এইটো শান্তি চুক্তি হ'ব নোৱাৰে। শান্তি চুক্তি এইকাৰণে নহয়, যেতিয়ালৈকে আলফা স্বাধীন মানে পৰেশ বৰুৱাৰ নেতৃত্বত যিটো সংগঠন আছে, সেই সংগঠনে যেতিয়ালৈকে আলোচনাৰ মাধ্যমত এটা সুস্থিৰ পৰিৱেশৰ সৃষ্টি নকৰে, তেতিয়ালৈকে শান্তি আহিব বুলি ধাৰণা কৰাটো ভুল হ'ব। সাময়িকভাৱে হয়তো চুক্তিখন হৈছে কাৰণে কিবা অলপ পৰিৱৰ্তন হ'ব পাৰে কিছু সময়ৰ কাৰণে, কিন্তু এইটো বৰ সাময়িক হ'ব। গতিকে এইখনক শান্তি চুক্তি বুলি কোৱাটো খুব উচিত নহ'ব। চৰকাৰে চৰকাৰৰ নিজৰ ডিক্টেশ্যন, নিজৰ চুটলিপি মতে আলোচনাটো কৰিছে। সম্পূৰ্ণ ৰাজনৈতিক এটা মুনাফা আদায়ৰ কাৰণে, ৰাজনৈতিক বিশেষকৈ লোকসভা নিৰ্বাচনো আছে। পিছে কলিয়াবৰত শুকুৰবাৰৰ নিশা কোন কোন বহিছিল আলোচনা? আলফা স্বাধীন যদিও সক্ৰিয় হৈ আছে, অসমত আলফাৰ নামতে 3টা ভাগ আছে। এটা হ'ল আলফা আলোচনাপন্থী, যিটোত অৰবিন্দ ৰাজখোৱা, গোলাপ বৰুৱা মানে অনুপ চেতিয়াই নেতৃত্ব দি আছে। এটা আছে অস্ত্ৰ সম্বৰণকাৰী, সেইটো মৃণাল হাজৰিকা, জিতেন দত্ত, প্ৰবাল নাগে নেতৃত্ব দি আছে। আৰু এটা আছে আলফা প্ৰাক্তন আলফা ঐক্য মঞ্চ, য'ত কেডাৰৰ সংখ্যা আটাইতকৈ বেছি আছে। প্ৰাক্তন আলফা ঐক্য মঞ্চত অনুপ চেতিয়াৰ নেতৃত্বত আৰু অনুপ চেতিয়াৰ পৰামৰ্শ মতে মই প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ। কিন্তু তেওঁলোকে এই মানুহখিনি সকলোকে আঁতৰাই পেলাই অকল কেইজনমান মুষ্টিমীয়া মানুহে গোটেই আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে আৰু শেষ কৰিছে। গতিকে আমি কোনো পথে জড়িতও নহয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। শুকুৰবাৰে নতুন দিল্লীত চৰকাৰৰ সৈতে অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া নেতৃত্বাধীন আলফাই চুক্তিত স্বাক্ষৰ কৰিলে। এই চুক্তিত স্বাক্ষৰ কৰাৰ পিছতে সংবাদ মাধ্যমলৈ আহিল এইখন বিবৃতি। আলফাৰ পেডত প্ৰেৰণ কৰা এই বিবৃতিত কোৱা হ'ল, ৰাজখোৱা চেতিয়া মানেই আলফা নহয়। চৰকাৰৰ সৈতে কৰা চুক্তিক মান্যতা দিব নোৱাৰি। চুক্তি কৰাৰ পূৰ্বে সংগঠনৰ সদস্যৰে কৰা নাছিল আলোচনা। বিবৃতিটোত উল্লেখ কৰা মতে চুক্তিৰ পিছত শুকুৰবাৰৰ নিশা কলিয়াবৰত এক গোপন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে সিদ্ধান্ত লোৱা হয় যে ৰাজখোৱা চেতিয়াই কৰা চুক্তি মানি ল'ব নোৱাৰি। সাৰ্বভৌমত্ব নহ'লেও স্বায়ত্তশাসন লাগিব অসমক। অসমক লাগিব পৃথক ৰাজনৈতিক ব্যৱস্থা। অসমত প্ৰচলন হ'ব লাগিব পৃথক মুদ্ৰা। এইবোৰ দাবীত ৰাজখোৱা চেতিয়া গোটক বাদ দি আন গোটে আলফাৰ সংগ্ৰাম চলাই নিব বুলি ঘোষণা কৰিলে এই স্বাক্ষৰবিহীন বিবৃতিৰ জৰিয়তে। ইপিনে চুক্তিৰ পিছতে আলফাৰ মাজত হোৱা এই বিভাজনক লৈ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ নেতা কল্পজ্যোতি নেওগে এনেদৰে ক'লে। এইটো শান্তি চুক্তি হ'ব নোৱাৰে। শান্তি চুক্তি এইকাৰণে নহয়, যেতিয়ালৈকে আলফা স্বাধীন মানে পৰেশ বৰুৱাৰ নেতৃত্বত যিটো সংগঠন আছে, সেই সংগঠনে যেতিয়ালৈকে আলোচনাৰ মাধ্যমত এটা সুস্থিৰ পৰিৱেশৰ সৃষ্টি নকৰে, তেতিয়ালৈকে শান্তি আহিব বুলি ধাৰণা কৰাটো ভুল হ'ব। সাময়িকভাৱে হয়তো চুক্তিখন হৈছে কাৰণে কিবা অলপ পৰিৱৰ্তন হ'ব পাৰে কিছু সময়ৰ কাৰণে, কিন্তু এইটো বৰ সাময়িক হ'ব। গতিকে এইখনক শান্তি চুক্তি বুলি কোৱাটো খুব উচিত নহ'ব। চৰকাৰে চৰকাৰৰ নিজৰ ডিক্টেশ্যন, নিজৰ চুটলিপি মতে আলোচনাটো কৰিছে। সম্পূৰ্ণ ৰাজনৈতিক এটা মুনাফা আদায়ৰ কাৰণে, ৰাজনৈতিক বিশেষকৈ লোকসভা নিৰ্বাচনো আছে। পিছে কলিয়াবৰত শুকুৰবাৰৰ নিশা কোন কোন বহিছিল আলোচনা? আলফা স্বাধীন যদিও সক্ৰিয় হৈ আছে, অসমত আলফাৰ নামতে 3টা ভাগ আছে। এটা হ'ল আলফা আলোচনাপন্থী, যিটোত অৰবিন্দ ৰাজখোৱা, গোলাপ বৰুৱা মানে অনুপ চেতিয়াই নেতৃত্ব দি আছে। এটা আছে অস্ত্ৰ সম্বৰণকাৰী, সেইটো মৃণাল হাজৰিকা, জিতেন দত্ত, প্ৰবাল নাগে নেতৃত্ব দি আছে। আৰু এটা আছে আলফা প্ৰাক্তন আলফা ঐক্য মঞ্চ, য'ত কেডাৰৰ সংখ্যা আটাইতকৈ বেছি আছে।
প্ৰাক্তন আলফা ঐক্য মঞ্চত অনুপ চেতিয়াৰ নেতৃত্বত আৰু অনুপ চেতিয়াৰ পৰামৰ্শ মতে মই প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ। কিন্তু তেওঁলোকে এই মানুহখিনি সকলোকে আঁতৰাই পেলাই অকল কেইজনমান মুষ্টিমেয় মানুহে গোটেই আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে আৰু শেষ কৰিছে। গতিকে আমি কোনোপধ্যে জড়িতও নহয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।